হেতু বহু অতি কৈতময়ী ধূত ব্ৰহ্মবোধি আত্মঘাতী এৰাম পৰম মংগল কৈছ নাৰায়ণ নাম মুখ্যটো অধিক ইটো ধৰ্ম অনুপাম এন নাম লৈলো মই মৰণ সংকটে পূৰ্ব পুণ্য বিনে ইটো সম্বন্ধ নঘটে এৰম অজানিত বচনক এৰি মানে থওঁ শ্ৰীমত মংগল নাম তাৰ কথা কৃষ্ণ অজামিল বিজয় কাহিনীৰে উপমাৰে অতি সুন্দৰকৈ আমাক নামৰ মহিমাৰ কথা কৈ আছে। কালি আমি দেউতাই আমাক অতি সুন্দৰকৈ বুজাই গৈছিল যে পূৰ্বৰ পুণ্য পাছত আহে নাম মুখত আহে। এয়া অজামিল বীজৰ কাহিনীৰে কৈ গৈছে। অজামিল বীজৰ বহুতে পাপী নাছিল। তেওঁ সৰুৰে পৰাই ভক্তিপৰায়ণ আৰু ঈশ্বৰ সেৱক আছিল। তেওঁ পিতৃ নৈষ্ঠিক ব্ৰাহ্মণ আৰু পিতৃযজ্ঞৰ বাবে অজামিলে নিতৌ হাবিৰ পৰা পবিত্ৰ খৰি আনি দিছিল। কিন্তু হঠাৎ এদিন দেউতাক লগ পাই অজামিল মোহিত হ'ল আৰু ঈশ্বৰৰ চিন্তা পৰিহাৰ কৰি ঈশাৰ লগত বিষয় বাসনত পতিত হ'ল। ব্ৰহ্মবধ গোবধ আদি কৰি সমস্ত পাতক কৰিবলৈ ল'লে আৰু তেওঁ পাপৰ পূঞ্জ হৈ পৰিল। কিন্তু দ্বিজ অজামিলে দৃঢ়ভাৱে বিশ্বাস কৰিছে যে পূৰ্বে তেওঁ যি সুকীৰ্তি আছিল, যি তেওঁ ঈশ্বৰ ভক্তিৰে পূৰ্ণ কৰিছিল, তাৰ বাবেহে মৰণ কালত নাৰায়ণ নাম তেওঁৰ মুখত হৈছে আৰু এই দেৱৰ উত্তম চাৰি বিষ্ণুদূতৰ জ্যোতিৰ্ময় ৰূপ চাবলৈ পাইছে। এয়া অতি সুন্দৰভাৱে দেউতাই আমাক কালি উপলব্ধি কৰোৱালে। আজি এয়া পুনৰ নামৰ মহিমাৰ কথা অজামিলে কৈছে। ইহাটো পৰম আৰু সুতো কহো অতি কৈত্ৰময় ধূত ব্ৰহ্মবোধি আত্মঘাতী। অজামিলে নিজৰ কথা কৈছে যে ইয়াতকৈও পৰম অৰ্থাৎ নামৰ মহিমা, নামৰ যি পৰম মহিমা, ইয়াৰ কথা মই তোমালোকক কওঁ যে মই কিমান ক'ত আছে মোৰ নিচিনা কৈত এনেকুৱা ধৈৰ্য আৰু ব্ৰহ্মবধ কৰোঁতা ক'ত আছে? এনেকুৱা কোনো জন্ম নাই। আৰু মই হৈছোঁ আত্মঘাতী, অৰ্থাৎ ঈশ্বৰ চিন্তা পৰিহাৰ কৰি মই আত্মাৰ যি আনন্দ, আত্মাৰ যি সুখ, আত্মাৰ যি ঐকান্তিক সুখ, সেয়া মই উঠি দিলোঁ আৰু কেৱল ইন্দ্ৰিয় সুখ জাগতিক বাসনা চৰিতাৰ্থ কৰাতেই নিয়োগ হ'লোঁ, আত্মনিয়োগ কৰিলোঁ। গতিকে আত্মাক মই আঘাত কৰিলোঁ। মোৰ সমান আত্মঘাতী ব্ৰহ্মবোধি ধূত দ্বিতীয়জন নাই। পৰম মংগল কৈত্য নাৰায়ণ নাম মুখ্যটো অধিক ইটো ধৰ্ম নাম। আনহাতে নাৰায়ণ নামৰ সমান পৰম মংগল আৰু দ্বিতীয় ক'ত আছে? এয়াই হৈছে নাৰায়ণ নামেই সকলোতকৈ পৰম মংগল আৰু মুখ্যটো অধিক। আৰু এই মুখ্য যি পৰম পদ প্ৰাপ্তি কৰিবগৈ পাৰে, সেয়া হৈছে এই নাৰায়ণ নামেই অনুপম ধৰ্ম।
এয়া এইখিনিতে আমি দেউতাহঁতৰ পৰা শ্ৰৱণ কৰা এটি কথা মনলৈ আহিছে যে একান্ত ভকতজনে যি মুখ্য নিবিচাৰে কেৱল প্ৰভু ভগৱন্তৰ ৰূপ হৃদয়ত ধাৰণ কৰি একান্তমে তেওঁৰ লীলাসমূহ গুণলীলাসমূহ কীৰ্তন শ্ৰৱণ কৰি প্ৰেমানন্দত মজি থাকিবলৈ বিচাৰে। আৰু সেই আমাৰ দেউতাই কৈ গৈছিল কীৰ্তনৰ সৰমোহন খণ্ডত এইটো মনত পৰিছে, নমাগো সুখ ভোগ নলাগে মুক্তি তোমাৰ চৰণে মাত্ৰ আশু কবি। এয়া হৈছে একান্ত ভকতৰ কামনা আৰু সেয়াই তেওঁৰ বাসনা। আৰু একো নালাগে, মুখ্যৰো তেওঁ কোনো বাঞ্ছা নকৰে। এয়া কিন্তু এই ইমান পৰম মংগল নাম, এনে নাম লৈলো মই মৰণ সংকটে, পূৰ্বৰ পুণ্য দিনে ইটো সম্বন্ধ নগতে। এনেকুৱা পৰম মংগল পূৰ্ব মৰণ কালত স্বামীলে কৈছে, মৰণ কালত এনেহেন পৰম মংগল নাম মই উচ্চাৰণ কৰিলো। আৰু এনেদৰে যে উচ্চাৰণ কৰিব পাৰিছো, মুখত ল'ব পাৰিছো, সেয়া মোৰ পূৰ্বৰ পুণ্য আছিল বাবেহে মই পাৰিছো। আৰু সেয়া পূৰ্বৰ পুণ্য আমি পাইছো যে আমি যিহেতু পূৰ্ব কালত পূৰ্ব সময়ত তেওঁ অতি ভক্তিপৰায়ণ ঈশ্বৰ সেৱক আছিল। এই কথা তেওঁ পদে পদে উপলব্ধি কৰিছে আৰু আচলতে গুৰুজনাই আমাকেই উপলব্ধি দিছে। অজামিল বচনক এই মানে থওঁ, যি মত মংগল নাম তাৰ কথা কওঁ। এয়া অজামিলৰ বচন সামৰি নাম আমাৰ বাবে কিমান মংগলদায়ক এয়া গুৰুজনাই কবলৈ আগবাঢ়িছে। গো বিপ্ৰ পিতৃ মাতৃ গুৰু বধ কৰে, কুকুৰকো খাই মহা নিৰন্তৰে, যাৰ ৰাম কৃষ্ণ নম কীৰ্তন হব পবিত্ৰ হুৱে পাতক এতে জানিবা নাম গ্ৰহণ কৃষ্ণৰ, বহু জন্ম সুকৃতি বলে সে পাৱে নৰ, দেৱভূতি বাক্যে আকৌ দেখাও স্পষ্ট কৰি, কপিল কস্তুতি দেৱী কৰন্ত হাজৰি। পুনৰ নামৰ মংগল, নামে কেনেদৰে মংগল সাধে, নামে কেনেদৰে পৰম পদ প্ৰাপ্তিৰ দিশে আগবঢ়াই নিব পাৰে, প্ৰেম ভাৱনাৰে মানুহক উৎসাহ দুৰ্বাসনা আঁতৰাব পাৰে, তাৰ কথা কবলৈ গৈছে। আমি এয়া গু বিপ্ৰ পিতৃ মাতৃ এই সকলো বধ কৰোতা, গুৰুজনকো বধ কৰোতা, আৰু যিয়ে কুকুৰ অতি নিজ জাতি পশু আৰু তাৰো মাংস খোৱা, এই এনেকুৱা সকলক লেচ বুলি কৈছে গুৰুজনাই। লেচ মানে অতিকৈ অস্পৃশ্য, যি সমাজৰ লগত একেবাৰেই সমাজৰ কোনো কৰ্মত সৎকৰ্মত ভাগ নলয়, সেইজনক লেচ বুলি কৈছে। তেনেজনো যাৰ ৰাম কৃষ্ণ নাম কীৰ্তন কৰন্তে ই হব পবিত্ৰ হুৱে পাতকত হন্তে,
কিন্তু এনেজন অস্পৃশ্য ম্লেটো কি হৈ যাব পাৰে ৰাম কৃষ্ণ হৰি এই নাম কীৰ্তন কৰি সেই নাম সুমৰণ কৰি পবিত্ৰ হৈ যাব পাৰে সেই তেনেকুৱাবিলাক পাতকৰ পৰা। অৰ্থাৎ এই ৰাম কৃষ্ণ হৰি নামে পাতক নাশ কৰিব আৰু এনেজন ম্লেটকো পবিত্ৰ কৰি তুলিব। এতেকে জানিবা নাম গ্ৰহণ কৃষ্ণৰ বহু জন্ম সুকৃতি বলেহে পাৱে নৰ। এয়া সেইকাৰণে কৈছে যে কৃষ্ণৰ এই যে পৰম মংগল নাম, এই নাম মুখত আহিবলৈ কি কৰিব এই পূৰ্বৰ অৰ্থাৎ পুণ্যৰ ফল থাকিব লাগিব আৰু তাৰ বলতহে নৰে এই কৃষ্ণ প্ৰভুৰ নাম মুখত আনিব পাৰিব। আৰু এই কথা দেৱকুতি বাক্যে আমাক ক'বলৈ গৈ আছে। দেৱকুতি হৈছে প্ৰভু ভগৱন্ত অৱতাৰ কপিল প্ৰভুৰ মাতৃ। পদ্ম আৰু দেৱকুতিৰ পুত্ৰ হৈছে কপিল প্ৰভু। আৰু এই কথা ভাগৱতত কি সুন্দৰকৈ সবিস্তাৰে লিখা আছে। সেই প্ৰভু ভগৱন্ত মাতৃয়ে পুত্ৰৰ পৰা ভকতিৰ জ্ঞান পাইছিল আৰু এতিয়া সেইজন সেয়া মাতৃয়ে দেৱকুতিয়ে স্পষ্ট কৈছে যে তেওঁক স্তুতি কৰিছে। কপিল প্ৰভু পুত্ৰ হলেও ভগৱন্ত ৰূপে তেওঁক স্তুতি কৰিছে আৰু এয়া পুনৰ নামৰ মহিমাৰ কথা কবলৈ আগবাঢ়িছে। তোমাৰ নামত প্ৰভু আশ্চৰ্য মহত্ব, থাকে যিটো চণ্ডালৰ দিদাৰ অগ্ৰত, সেই শৰীৰৰে অতি শুৱেছে খাতম, নাহি সংসাৰত আৰ শ্ৰেষ্ঠতা কম, তপহোম দান সদা চাৰতীৰ্থ ব্ৰত, দৈত যাক বেদ পাঠ আদি ধৰ্ম জগত, শুদ্ধ ভাৱে জন্মান্তৰে কৰিলা আশ্ৰয়, তজু নাম কীৰ্তনে দেখিও ভাগ্যোদয়। কৃষ্ণ পুনৰ দেৱকুতি মাতৃ দেৱকুতিয়ে কপিল প্ৰভুক তেওঁৰ নামৰ মহিমাৰ কথা কৈছে যে তোমাৰ নামত প্ৰভু আশ্চৰ্য আচৰিত মহত্ব আছে তোমাৰ নামত, যিটো থাকে চণ্ডালৰ হৃদয় অগ্ৰত। এয়া এই কাহিনীটো আমি দেউতাৰ মুখপত্ৰে শ্ৰৱণ কৰিছিলো যে ফাংমণিয়ে যেতিয়া নদীৰ কাষত ব্ৰাহ্মণে দেৱৰাজ ইন্দ্ৰৰ পূজা কৰিছিল বুলি শুনিলে আৰু সেয়া শুনিও তেওঁ অপবিত্ৰ হল বুলি ভাবি গংগা নদীত বাৰে বাৰে জুবুৰা মাৰিলে আৰু জুবুৰা মাৰি উঠি অহাৰ পিছতো তেওঁৰ মন পবিত্ৰ নহল। তেওঁ বাৰে বাৰে ভাবিছে মই গাটো পানীৰে জুবুৰা মাৰি পবিত্ৰ কৰিলো, কিন্তু মোৰ ভিতৰ ভাগ কি হব, কেনেদৰে মই পবিত্ৰ হম? এই কথা ভাবি তেওঁ কি কৰিছিল, বাৰে বাৰে প্ৰভু ভগৱন্তৰ নাম লৈছিল আৰু সেই নামেৰে তেওঁ কি হৈছিল, শুদ্ধ হৈ পৰিছিল। তেওঁ তেতিয়া মনৰ যি অপবিত্ৰ ভাৱ সেইটো নাইকিয়া হৈছিল। গতিকে সেই প্ৰভুৰ নামৰ কি মহিমা, নাম লৈ তেওঁ পবিত্ৰ অনুভৱ কৰিব পাৰিছে। গতিকে সেই শৰীৰত অতি শুৱে শ্ৰেষ্ঠতম, নাহি সংসাৰত আৰ শ্ৰেষ্ঠতা কহম। গতিকে সেই শৰীৰ হব শ্ৰেষ্ঠতম হব আৰু
কোনটো শৰীৰ শ্ৰেষ্ঠতম হওক মন্দাকিনী একেবাৰে নিজ জাতি অস্পৃশ্য সমাজত, কিন্তু তেওঁৰ শৰীৰ পবিত্ৰ হৈ গ'ল, তেওঁৰ মন পবিত্ৰ হৈ গ'ল একমাত্ৰ প্ৰভু ভগৱন্তৰ নামৰ সোঁৱৰণে, নামৰ উচ্চাৰণেৰে। গতিকে সংসাৰত তাতোতকৈ কৃষ্ণ নামতকৈ শ্ৰেষ্ঠ আন একোৱেই হ'ব নোৱাৰে, যিয়ে তেওঁক ভিতৰেৰে সৈতে পবিত্ৰ কৰি তুলিলে। তপ হোম দান সদাচাৰ তীৰ্থ যজ্ঞ দাস বেদপাত আদি ধৰ্ম যত, এইবিলাকৰ ধৰ্ম, এই সকলোবোৰ ধৰ্ম হৈছে কৰ্ম মাৰ্গী আৰু জ্ঞান মাৰ্গীজনে ঈশ্বৰৰ প্ৰভুক পোৱাৰ এইবিলাক পথ। কিন্তু এই সকলো শুদ্ধভাৱে জন্মান্তৰে কৰি আছে কৰ্ম মাৰ্গী বা জ্ঞান মাৰ্গীজনে অতি শুদ্ধ ভাৱনাৰে জন্ম জন্মান্তৰে তেওঁলোকে কৰি থাকে। কিন্তু কৰিলেও তেওঁৰ নাম কীৰ্তনে বেছিও ভাগ্যদয়। কিন্তু ভগৱন্তৰ নাম লৈহে শেষত এই সকলো কৰ্ম সুসাংগ কৰে। আমি এয়া শ্ৰৱণ কৰিছো দেউতাৰ পৰা, আৰু এই সুসাংগ হোৱাৰ পিছতহে ফল প্ৰাপ্তি হয়, অৰ্থাৎ ভাগ্যৰ উদয় হয়। এই কথাটো আমি অজামিলৰ ক্ষেত্ৰতো দেখিছো যে অজামিল বিজয় পূৰ্বে যিহেতু পূজা পাতল যাগ যজ্ঞ কৰিয়ে তেওঁ দিন কটাইছিল, ঈশ্বৰ সেৱা কৰিছিল, কিন্তু মৰণ কালত তেওঁ উদ্ধাৰ হ'ব পাৰিছে কেৱল মাত্ৰ নাৰায়ণ নাম উচ্চাৰণ কৰি। এয়া সঁচাকৈয়ে পৰম ভাগ্য তেওঁৰ উদয় হৈছে কেৱল নাৰায়ণ নামেৰেহে। কৃষ্ণ যতে কহু কীৰ্তি আছে ইটো সংসাৰত, সুয়া আছে নাম কীৰ্তনৰ অন্তৰ্গত। এই ফাটিতে সামৰি দিলে। এই হেতু কৰে যিটো নামক কীৰ্তন, জগতৰে পূজ্যোত্তম হৈল সিটো জন। এয়া সংসাৰত যি পুণ্য অৰ্জন কৰে, যি সুকীৰ্তি লাভ হয়, এই সকলো সুকীৰ্তি আৰু পুণ্য অৰ্জন কৰিব পাৰে কেৱল ঈশ্বৰৰ নাম লৈ, ঈশ্বৰৰ চৰণত সমৰ্পিত হৈ, ঈশ্বৰৰ চৰণত ভকতি ভাৱনা লৈ। কাৰণ প্ৰভু ভগৱন্তৰ নামে আমাক প্ৰেম ভাৱনা হৃদয়ত উপজাব পাৰে, কিন্তু আনবোৰ গ্ৰন্থই সেইটো দিব নোৱাৰে। কিয়নো কৰি থকা মুহূৰ্তত সেয়া কিছু সময়লৈ হয়তো আহিব পাৰে, কিন্তু তাৰ পৰা আঁতৰাৰ লগে লগে আমাক অন্য কথাই সংসাৰৰ দায়িত্বই বিৰতি ৰাখে। আনহাতে আমি ভগৱন্তৰ নাম উচ্চাৰণ যিকোনো সময়তে আমি কৰিব পাৰোঁ, আৰু প্ৰতি ক্ষণতে ভগৱন্তৰ যি মহা উদাৰ চৰিত্ৰ সেয়া স্মৰণ কৰি আমি প্ৰেম ভাৱেৰে থাকিবলৈ শিকি যাব পাৰোঁ। আৰু সংসাৰৰ যি অসুয়া, আমাৰ মনৰ যি দুৰ্বাসনা, সেই সকলোবোৰ নাশ কৰিব পাৰোঁ। সেইকাৰণে কৈছে যে যতে গৈ সুকীৰ্তি আছে ইটো সংসাৰত, সুয়া আছে নাম কীৰ্তনৰ অন্তৰ্গত। গতিকে ভগৱন্তৰ নাম কীৰ্তন কৰি আমি এই সকলোৰ পৰা আমি সকলো সুকীৰ্তি লাভ কৰিব পাৰোঁ, পুণ্য লাভ কৰিব পাৰোঁ। এই হেতু কৰে যিটো নামক কীৰ্তন, জগতৰে পূজ্যতম ভৈল সিটো জন। আৰু সেই ধৰণেৰে এতিয়া আমাৰ অতীত বান্ধৱজনে আমাক সৰ্বত প্ৰকাৰে কেনেকে ভাল হয়, অকণমান গুণ থাকিলেও সেয়া ভক্তৰ লক্ষণ। যিহেতু ক্ষুদ্ৰ গুণ কলৰ বিস্তৰ ভকতে, সেই ক্ষুদ্ৰ গুণকণ বিস্তৰ কৰি পৰম উপকাৰ সাধি দিয়ে লগৰ সুহৃদজনে। গতিকে সুহৃদ বান্ধৱজনে এনেকেই আকৌ আন এজন ভকতক উপকাৰ সাধে, আৰু সেই তেনেধৰণেৰে প্ৰত্যেকজন ভকতেই প্ৰত্যেকৰে কি হৈ পৰে, পূজ্যতম হৈ পৰে।
গতিকে এয়াই হৈছে ভকতি মাৰ্গৰ মহিমা, যিটো আমি আঁকোৱালি আগবাঢ়িব লাগে। কৃষ্ণ, আমি এয়া পদে জীৱন হৈছে সেয়া ক'লো। দেউতাই আমাক সুন্দৰ কৰি আমাক ক'ব, আমি সদায় আশা কৰি থাকোঁ সকলোৱে ন। আমি দোহাৰি দিম। যতে কহু কীৰ্তি আছে ঋতু সংসাৰত, সুয়া আছে নাম কীৰ্তনৰ অন্তৰ্গত, এই হেতু কৰে যিটো নামক কীৰ্তন, জগতৰে পূজ্যতম ভৈল সিটো জন, হৰি ৰাম ৰাম। এই পাঠ ভাগি সুন্দৰকৈ পাঠ আৰু ব্যাখ্যা কৰা উৎপলাই ইমান সুন্দৰ, পাঠো সুন্দৰ, ব্যাখ্যাও সুন্দৰ কৰিছে। মই বৰ সুখী, আনন্দিত হৈছো। তাৰমানে মোৰ আশাৰ ৰেঙনি মই দেখা পাইছো। সুন্দৰ হৈছে, গুৰুজনৰ কৃপা হৈছে। সেই কথা হ'ল যে আমাৰ অজামিলেও কৈছে যে জীৱনত যদি কাৰো পুণ্য নাথাকে তেতিয়াহ'লে ঈশ্বৰৰ নাম কেতিয়াও মুখত নাহে। আৰু তেওঁ অনুতাপ কৰিছে, এইটো কথা অনুমান কৰিছে। এক প্ৰকাৰ তেওঁ জাতিস্মৰ হৈছে, অৰ্থাৎ পূৰ্বৰ কথা মনত পৰিছে যে নিশ্চয় মই পূৰ্ব জন্মত অনেক পুণ্য কৰি আহিছো, তাৰ কাৰণেহে মৰণৰ সময়ত মোৰ মুখতে এয়া নাম আহিলে। মোতকৈ পাপী কোনো নাই। মই আত্মঘাতী, সুন্দৰকৈ উৎপলাই হেৰি কৰিছে। আত্মঘাতী মানে আত্মহত্যা কৰা নুবুজায়। আত্মাই ঘাতী মানে আত্মাক আঘাত দিয়ে। তাৰমানে যিসকল লোকে যেনেকে কৰ্ম মাৰ্গৰ ৰাজসুই যজ্ঞ আটাইতকৈ ডাঙৰ ৰাজসুই কৰি যাবে ব্ৰহ্মলোকে চৰে, তেওঁলোক ব্ৰহ্মলোক পৰ্যন্তহে যাব পাৰে কৰ্ম মাৰ্গৰ দ্বাৰা। আকৌ যোগ মাৰ্গৰ দ্বাৰাও, জ্ঞান মাৰ্গৰ দ্বাৰা তেওঁলোকে বঞ্চে ব্ৰহ্মলোকত আচৰিত উপযোগ। সেই আত্মা বৈকুণ্ঠৰ বস্তু, বৈকুণ্ঠৰ পৰা আহিছে, ঈশ্বৰৰ অংশ। গতিকে আত্মাৰ গতি হ'ব লাগে অলৌকিক, অৰ্থাৎ লোকৰ ভিতৰত থাকিব নালাগে। গতিৰ জস্য অলৌকিকেই, অৰ্থাৎ আমি বৈকুণ্ঠলৈ যাব লাগে। আত্মাৰ লক্ষ্য সেইটো। কিন্তু তাকে নকৰি কি কৰে, কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ এইবোৰ কৰিও তাৰমানে কিছুমানেতো একো নকৰি পেলাই সেইবোৰে বাৰে বাৰে আৰু তাৰমানে অধোগতি যায়। আৰু যিসকলে জ্ঞান মাৰ্গত হেৰি কৰে তেওঁলোকেও ব্ৰহ্মলোক পৰ্যন্ত নিব পাৰে, কিন্তু আত্মাৰ সুখ তাত নাথাকে। আকৌ আমাৰ এই দেহটোৰ ভিতৰতে যদি আমি চাওঁ যে আমাৰ সত্য আৰু অসত্য দুটা বস্তুৰ সংমিশ্ৰণত আমাৰ দেহ বৰ্তি থাকে। অসত্য হ'ল আমাৰ দেহটো আৰু ইন্দ্ৰিয়বোৰ। ইন্দ্ৰিয় সুখটো অসত্য। আৰু সত্য হ'ল ইয়াত আত্মা আছে। আৰু সত্য অসত্য জড় চৈতন্যৰ মাজতো যিটো প্ৰকাশ থাকে বোলে মন, যে এই সত্য আৰু অসত্যৰ মাজতে আমাৰ মনটো থাকে।
গতিকে মনটো যদি আমি ধৰিব পাৰোঁ যে ধিয়তে মনহনেন ইতি ধৰ্ম, মনক ধৰিবলগীয়া বিজ্ঞানময় কোষটো মাত্ৰ আমাক দিছিলে। দুইটা আমাৰ অধিক কোষ আছে, সেইটো হ'ল বিজ্ঞানময় কোষ আৰু আনন্দময় কোষ। যদি আমি সেই ধিয়তে যদি আমি মনক ধৰি ৰাখিব পাৰোঁ ক'ৰ, অৰ্থাৎ অসত্য শৰীৰ, অসত্য ইন্দ্ৰিয় সুখবোৰৰ পৰা আত্মামুখী যদি আমি কৰিব পাৰোঁ মনক, তেতিয়া আমাৰ ধৰ্ম হ'ব। আৰু তেতিয়া আমি অলৌকিক গতি লাভ কৰিব পাৰিম। গতিকে এতিয়া সেই কথাটো কোৱা হৈছে যে তেওঁ কৈছে যে আত্মঘাতী, কাৰণ আত্মাক বৈকুণ্ঠলৈ যোৱাৰ পৰা যিবোৰে বাধা দিয়ে, বাৰে বাৰে আঘাত কৰে, সেই সকলকে আত্মঘাতী বুলি কোৱা হয়। আত্মানাং তিঘ্নন্তি যে স্বৰ্গাদি প্ৰাপ্তি হেতু না ভূতানি কৰ্মানি কুৰ্বন্তি। বাৰু যে কি নহওক, আমাৰ উৎপলাই খুব সুন্দৰকৈ এই ব্যাখ্যাটো কৰি আমাক শুনাইছে। হেন নাম লৈলো মই মৰণ সংকটে, পূৰ্ব পুণ্য বিনে ইটো সম্বন্ধ নৰঘটে। এনে ঈশ্বৰৰ নাম মোৰ মৰণৰ সময়ত মোৰ আহিলে, এইটো মোৰ পূৰ্ব জন্মৰ তাৰমানে পুণ্য নাথাকিলে এইটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আৰু অজামিলৰ বাক্য ইমানতে শেষ কৰিছে। আৰু তাৰপিছৰ কথাখিনি আমাক কি কৈছে, এই পৃথিৱীত আটাইতকৈ ডাঙৰ পাপখিনিৰ কথা কৈছে। গো বিপ্ৰ পিতৃ মাতৃ গুৰুবধ, কুকুৰ খোৱা ম্লেচ্ছ জাতি, যিটো একেবাৰে জাতিৰ ভিতৰত নিচ জাতি। আৰু যাৰ ৰাম কৃষ্ণ নাম কীৰ্তন কৰন্তে, ইসব পবিত্ৰ হৈ পাতপত হন্তে। যে ইয়াত জাতৰ বিচাৰ নাই আৰু পাপৰো তাৰমানে সীমা নাই। একেবাৰে শেষ পাপ তাৰমানে গুৰুবধ, মাতৃবধ, পিতৃবধ ইত্যাদি পঞ্চ মহাপাতক বুলি কয়। এনেকুৱা পাতকী হলেও আৰু জাতৰো কোনো বিচাৰ নাই, উচ্চ নিচ্চ ভেদাভেদ তাৰমানে ভাৱ নাই। জাতৰ বিচাৰ মাত্ৰ কৰ্মকাণ্ডত আছে, জ্ঞানৰ মাৰ্গত আছে। ভক্তি মাৰ্গত কোনো জাতৰ বিচাৰ নাই, যে সেয়ে ল'ব পাৰে, ম্লেচ্ছেও ঈশ্বৰৰ নাম ল'ব পাৰে। গতিকে এই নামৰ ঈশ্বৰৰ নাম লোৱাত পাপৰো সীমা নাই, যে একেবাৰে শেষ চৰম পাতকীজনো নামেৰে উদ্ধাৰ হ'ব পাৰে। আকৌ জাতৰো বিচাৰ নাই কৃষ্ণ। আৰু সেই জাতৰ বিচাৰবোৰ কৰোঁতে তাৰমানে আমাক কেনেকৈ কয়, পৰম পবিত্ৰ জাতি ব্ৰাহ্মণ মহন্ত, পৰম শুদ্ধ পবিত্ৰ জাতি ব্ৰাহ্মণ মোহন, পবিত্ৰ যিটো এটি চাণ্ডাল পৰ্যন্ত ইসবৰ মধ্যে যিটো হৰিক কোমৰে, তাৰে হয় শুদ্ধ বাহিৰে ভিতৰে তাৰমানে উচ্চ জাতত জন্ম হোৱাটো কোনো কাৰণ নাই। এইটো ভকত হোৱাৰ কাৰণ নাই, নাম ল'ব পৰাৰ কোনো কাৰণ হ'ব নোৱাৰে জাতটো। গতিকে চাণ্ডালো অপিহি মুনি শ্ৰেষ্ঠ বিষ্ণু ভক্তি পৰায়ণ, বিষ্ণু ভক্তি বিহীনেশ্বৰ দ্বিজ অপি সপসাধম। ঈশ্বৰৰ নাম যদি চাণ্ডাল কুলত লৈ যদি ঈশ্বৰৰ নাম লয়, তেওঁক ব্ৰাহ্মণৰ আসনত বহুৱাই দিবা। আৰু যদি ব্ৰাহ্মণ কুলত জন্ম হৈ ঈশ্বৰৰ নাম লয়, তেতিয়া তেওঁক চাণ্ডালৰ কুললৈ নমাই থবা। এইবোৰ শাস্ত্ৰই আমাক বেদে কৈ আছে এইবোৰ কথা। বাৰু যে কি নহওক, এতিয়া আমি দুটা কথা পালো, যে আমাৰ নামত, ঈশ্বৰৰ নামত জাতৰ বিচাৰ নাই, আৰু ঈশ্বৰৰ নামত তাৰমানে যে সৰু পাপহে হৰণ কৰিব পাৰিব, ডাঙৰ পাপ নোৱাৰে, এনেকুৱা কথাও নাই। সমস্ত পাপ ঈশ্বৰৰ নামে হৰণ কৰিব পাৰে। এতেকে জানিবা নামক গ্ৰহণ কৃষ্ণৰ, বহু জন্ম সুকৃতি বলেহে পাৱে নৰ।
আৰু সেইকাৰণে বহু জন্মৰ স্বীকৃতিৰ ফলত মানুহে তাৰমানে নৰজন্ম পায়। আকৌ সেই নৰজন্মৰ বহুতো স্বীকৃতিৰ ফলত নৰজন্ম পায় আৰু ঈশ্বৰৰ নাম পায় আৰু 4টা সংযোগ যে বহু যুগ পুণ্যৰ ফলত পায় যে কলি যুগ ভাৰত বৰিষ হৰিনাম দেৱৰ দুৰ্লভ নৰতন অনুপান। এইটো কোটি জন্মান্তৰতহে মানুহে এই 4 সংযোগ কোটি জন্মটো নাপায়। সপোনৰ নিধি যেন জাগিলে হাৰাৱে। গতিকে এইটোৱে আমাকো স্পষ্ট কৰিছে এটা কথা, এই নামৰ প্ৰশংসাই আমাকো উৎসাহিত কৰিছে আমাৰ সকলোকে। কিয়? কাৰণ আমি সঁচাকৈয়ে মহাপুণ্যৱান। নহ'লেনো এই 4টা সংযোগ আমি একেলগে পালোহেঁতেন যদি। গতিকে আমি পাইছোঁ, আৰু পোৱাৰ পিছতো যদি এইটো আমি ব্যৱহাৰ নকৰোঁ তেন্তে আমি আত্মঘাতী হ'ম। কৃষ্ণ মাধৱ কৃষ্ণ এতেকে জানিবে নাম গ্ৰহণ কৃষ্ণৰ বহু জন্ম স্বীকৃতি বৰষে পাৱে নৰ। দেৱহূতি বাক্যে আকৌ দেখাওঁ স্পষ্ট কৰি কপিলক স্তুতি দেৱী কৰন্ত সাদৰি। ইয়াক কপিলৰ জন্ম কথাটো আয়ে সুন্দৰকৈ বুজাই কৈছে। ইয়াত আমাৰ ভাগৱতৰ 3য় স্কন্ধৰ একেবাৰে শেষৰ আখ্যানটোৱেই হ'ল, 3য় স্কন্ধ একেবাৰে শেষ হৈছে য'ত সেয়ে কপিল দেৱহূতিৰ আখ্যান আছে। তাতে কি বুলি স্তুতি কৰিছে? তোমাৰো নামৰ প্ৰভু আশ্চৰ্য মহত্ব থাকে যিটো চাণ্ডালৰ জিভাৰ অগ্ৰত। এইটো সেই জাতৰ কথা প্ৰমাণ কৰিছে। সেই শৰীৰতে আতি হৈ শ্ৰেষ্ঠতম নাহি সংসাৰত আৰু শ্ৰেষ্ঠ তাক সম। এই কথাষাৰ উৎপলায়ে ধুনীয়াকৈ উপমা দিছে। চাণ্ডালিনীৰ কথা কৈছে, সেইটো মই বহুতবাৰ কৈছোঁ। গতিকে সুন্দৰ উপমা হৈছে ইয়াত। আৰু তপ হোম দান সদাচাৰ তীৰ্থব্ৰত যজ্ঞ যাগ বেদ পাঠ আদি ধৰ্ম যত শুদ্ধভাৱে জন্মান্তৰে কৰিয়া আশ্ৰয় তজু নাম কীৰ্তনে দেখিও ভাগ্যোদয়। তাৰমানে আগৰ জন্মত আগৰ যুগকেইটা নাম ধৰ্মৰ যুগ নহয়, হ'লেও সেই যুগতো যুগ ধৰ্মবোৰ শুদ্ধভাৱে যদি কোনোবাই পালন কৰি আহিছে, যাগ যজ্ঞ বেদ পাঠ আদি সেই ধৰ্মবোৰ যদি শুদ্ধভাৱে পালন কৰি আহিছে, এইটো কলি যুগৰ কথা কোৱা নাই দেই। আগৰ জন্মতো কৰি যদি কোনোবাই আহিছে সেইসকলেহে কলি যুগত এইটো পায়। শুদ্ধভাৱে জন্মান্তৰে কৰি আছে, এই জন্মান্তৰ বুলি কৈছে। গতিকে তজু নামক কীৰ্তনে দেখিও ভাগ্যোদয়, আৰু তেওঁলোকৰো ভাগ্য উদয় হৈ যায়হি কলি যুগত। সেইবোৰ শুদ্ধভাৱে কৰি অহাৰ কাৰণে কলি যুগত তেওঁলোকেও নাম ল'ব পাৰে আৰু এই 4 সংযোগ পাই যায় কৃষ্ণ মাধৱ। ইমানতে ৰাখিলে নে? হেৰি আৰু একো আছে যতেক স্বীকৃতি আছে। এই মানে দেৱহূতিৰ বচন নহয়, যতেক স্বীকৃতি যতেক স্বীকৃতি আছে ইটো সংসাৰত হুয়া আছে নামক কীৰ্তনৰ অন্তৰ্গত। এইটো এটা ডাঙৰ কথা। যিমানবোৰ স্বীকৃতি আছে, অৰ্থাৎ কি ক'লে কথাটো, সত্য যুগত ঋষিসকলে ধ্যান কৰি তাৰমানে তাৰ একেবাৰে স্বীকৃতি ফলটো কিন্তু নাম কীৰ্তনেহে পায়গৈ। তেনেকৈ যাগ যজ্ঞৰো স্বীকৃতিটো প্ৰদান কৰে নামেহে। পূজাৰ স্বীকৃতিটো প্ৰদান কৰেগৈ নামেহে, অৰ্থাৎ নাম লয় শেষত গৈ। আৰু মাত্ৰ আমাৰ কলি যুগতহে সেইটো নাইকিয়া হৈছে। এইবোৰ আগতে ধৰ্মবোৰ দুজা আছিলে। সত্য যুগত তাৰমানে ধ্যানো আছে, নামো আছে, স্বীকৃতি প্ৰদান নামে কৰে। এটা যুগত যজ্ঞও আছে, নামো আছে, ধৰ্ম দুজা, স্বীকৃতি কিন্তু নামে কৰে, প্ৰদান কৰে।
আৰু তাৰপিছত দাপৰে নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰি দাপৰত সুপ্ৰীতিটো নামেহে কৰে। গতিকে কিন্তু ধৰ্ণ কলিৰ ৰূপৰ মহাভাগ সৰ্বধৰ্ম ঠেলি ৰাম নাম ভৰিলা আগ। সকলো ধৰ্ম ঠেলি থৈ দিলে আৰু নাম আগলৈ আহিলে। আৰু পিছত একো অনা নাই দেই। অন্য যুগৰ ধৰ্মবোৰে যেনেকে পিছত নাম আনে, আমাৰ কলি যুগত অনা নাই। কলিতো কীৰ্তন যিটো কৰে হৰিনাম, তাৰ আৰু আচৰিবে নাথাকিলে কাম। কৃষ্ণ মাধৱ কৃষ্ণ এই হেতু কৰে যিটো নামক কীৰ্তন জগতৰে পূজ্যতম। তেওঁ জগতৰ পূজ্যতম হ'ল, আটাইতকৈ পূজনীয় তেওঁৱেই, অৰ্থাৎ ভকতসকল। গতিকে আমিও সেই কথাষাৰ মনত ৰাখিব লাগে। আমি ইমান মহাভাগ্যৱান হোৱাৰ পিছতো আমাৰ অহৰহ নামটো মুখত আনিবলৈ আমি চেষ্টা নকৰোঁ নেকি বাৰু? অহৰহ নাম আমাৰ অহা নাই, কিন্তু আহিব লাগিব। আমি এই মনটোক তাৰমানে ধৰিবই লাগিব। মনটো ধৰিবই লাগিব। ধৰি আমি যাতে অহৰহ আমাৰ নাম আহি থাকে। দেই শুৱৰি থাকিলেও হ'ব, আমি মুখেৰে প্ৰকাশ নকৰাকে নাম নললেও হ'ব, মাত্ৰ শুৱৰি থাকিব লাগে ঈশ্বৰৰ নামৰ কথা। তেতিয়াই ভগৱন্ত আমাৰ পুণ্যবোৰ পিছে পিছে গৈ থাকে। আৰু যদি পাহৰি যাওঁ তেতিয়া কিন্তু পাপবোৰ পিছে পিছে আহে। যে কি নহওক, খুব ভাল লাগিলে, সুন্দৰ লাগিল। কৃষ্ণ মাধৱ মাধৱ জয় গুৰু শংকৰ। জয়তে আমাৰ এতিয়া পৰম পূজ্যপাদ পুণ্যশ্লোক দেউতাৰ চৰণলৈ পোৱা ভক্তি ভৰা সহযোগী আগবঢ়ালো। অনুষ্ঠানটিত যদিও আজি উপস্থিত থাকিব পৰা নাই, তথাপি আমাৰ অনুষ্ঠান সদায় উপস্থিত থাকি আমাক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ প্ৰদান কৰি থকা বয়োজ্যেষ্ঠ বাপ আমাৰ সমৰ ব্যক্তি বসন্ত ডেকা বাপজনৰ চৰণলৈ পোৱা ভক্তি ভৰা সহযোগী ইয়াতে আগবঢ়ালো। অনুষ্ঠানটিৰ মুখ্য পৰিচালক আমাৰ শ্ৰদ্ধাৰ হাতীমূৰীয়া বাপজনৰ চৰণলৈ সেৱা ভাগি আগবঢ়োৱাৰ লগতে আজি অনুষ্ঠানটি এই কথাখিনি আমি মূলতঃ এটা কথাই বুজি পালো, সেয়া হলো কি যে ভগৱন্তৰ নাম কীৰ্তনেই কলি যুগত শ্ৰেষ্ঠ। ইয়াত তিনিটা কথা কৈছে যে এই নামৰ কেনেকুৱা মুখ্যটো অধিক ইটো ধৰ্ম অনুপাম, অৰ্থাৎ যিমানবিলাক ধৰ্ম আছে যিবিলাকে মুখ্য পাপিত্বকে লক্ষ্য বুলি লয়, কিন্তু কীৰ্তনে এনেকুৱা হয় যে কীৰ্তনে মুখ্য নিবিচাৰে, কেৱল ঈশ্বৰৰ নাম কীৰ্তন কৰি থব বিচাৰে, আৰু সেইটোৱে ধৰ্ম অনুপাম বুলি ক'লে। আৰু দ্বিতীয়তে ক'লে যে এটাতকৈ শ্ৰেষ্ঠ হৈছে নাম, কিয় সেই নামে চাণ্ডাল অজাতি আৰু পঞ্চ মহাপাতকত থকা লোকসকলকো উদ্ধাৰ কৰিব পাৰে, অন্য কোনোৱে কৰিব নোৱাৰে। সেইকাৰণে কৈছে নাহি সংসাৰত আৰু শ্ৰেষ্ঠ তাক সম, অৰ্থাৎ সংসাৰত তাৰ সমান শ্ৰেষ্ঠ নাই। এতিয়া হৈছে নাম, যে নামেই নাম হ'ব লাগিব কলিকালত। আৰু এটা কথা কোৱা হৈছে যে যিসকলে, তৃতীয়তে কৈছে যিসকলে এই নামক হৃদয়ত সংৰোপণ কৰি নামকে মোৰ বুলি লৈছে, কৃষ্ণকে মোৰ বুলি কৈছে, সেইজনহে জগতৰে পূজ্যতম ভৈলকীজন। ইমান সুন্দৰকে গুৰুৱে কৈছে নামৰ মহিমা। নাম হৈছে ধৰ্ম অনুপম, নাম হৈছে শ্ৰেষ্ঠতম, অন্য কোনো ধৰ্মৰ লগত সংগতি নহয়। আৰু যিজনে নাম লয় অৰ্থাৎ ভকত যেন হৈছে পূজ্যতম, আটাইতকৈ পূজ্যতম হৈছে ভকত। গতিকে এই কথাখিনি আমাক দেৱহূতিৰ বচনত আমি পাইছো, এই কথাখিনি আমি অজামিলৰ যোগেদি পাইছো। গুৰুজনে এই কথাখিনি প্ৰতিপন্ন কৰিব বিচাৰিছে যে নাম লোৱা, নামৰ বিনা অন্য কোনো গতি নাই। এই কথাখিনি আজি আমি ভালকৈ বুজি পালো। আমি আগতেও বুজিছো, পুনৰ বুজি আমি আৰু অধিক সংৰোপণ হ'ব পাৰিছো। গতিকে এইখিনিকে আমি আপোনাক সবৰ আগলৈ আগবঢ়ালো। আমি কওঁতে বহা দুটা হয়, যি ত্ৰুটি কৰিছো, সেই ত্ৰুটিয়ে যি অপৰাধ হৈছে সেই অপৰাধখিনি আপোনাৰ খবৰ চলে মাত জনা বিচাৰিলে। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ। আমাৰ শ্ৰদ্ধা বাপজনে ইমান সুন্দৰকৈ কথাখিনি আগবঢ়ালে, আমি বহুত কৃতাৰ্থ হলো। বা কৃষ্ণ নামৰ সমান হয়, নামৰ সমান কলিতাৰ শ্ৰেষ্ঠ ধৰ্ম নাই। এই কলিকালত নাম লোৱাজনেই পূজ্যতম হয় বা কৃষ্ণ। সেয়েহে আমাৰ মুখত যাতে অহৰহ নাম আহি থাকিব লাগে।
আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰো আমাৰো সমস্ত জনৰ চৰণৰ মুখত যাতে অহৰহ নাম আহি থাকে আমাক ভগৱন্তই কৃপা কৰে এই আমাৰ ভগৱন্তৰ চৰণত প্ৰাৰ্থনা আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰি দীৰ্ঘায়ু কামনা কৰি আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনাৰ চৰণতো সেৱা ভাগি ধৰিছোঁ কৃষ্ণ দাস আপুনি আসন গ্ৰহণ কৰক কৃষ্ণ